ৰ'ব ঘৰত হঠাতে আলহী আহিল আৰু আপুনি ভয় খাইছে যে কি ৰান্ধি খুৱাম, ঘৰততো একোৱেই নাই। তেনেহ'লে এয়া নুৰমিনছ ৱৰ্ল্ডৰ এটা নতুন ৰেচিপি। আপোনালোকে ভাল লাগিলে প্লিজ ট্ৰাই কৰিব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। ময়ো এগৰাকী সাধাৰণ হাউচৱাইফ হওঁ আৰু হঠাতে যেতিয়া মানুহজন নোহোৱাত কোনোবা আলহী আহি পৰে তেতিয়া ময়ো নাৰ্ভাছ হৈ যাওঁ যে কি খুৱাম কি নোখুৱাম। আৰু সেয়ে আজি একে সহজ ৰেচিপি এটা আপোনালোকৰ আগলৈ আনিলোঁ। ঘৰত যিহেতুকে আটা সকলো মানুহৰ ঘৰত থাকে আৰু লগত বিলাহী। এয়া দেখিছেনে, কেৰাহীখন মই পাতি দিছোঁ। অলপ আগতে বুট ভাজিছিলোঁ, অৱশ্যে বুটখিনি অজৰাই সেইটো কেৰাহীতে অলপমান তেল গৰম হ'বলৈ দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পাছতহে তেলখিনি দিব। তেলখিনি যেতিয়া অলপ গৰম হৈ আহিব তাতে 2-3টামান শুকান জলকীয়া ভাঙিব আৰু অলপমান পাঁচফোৰণ দি ধুনীয়াকৈ ভাজিব। যেতিয়ালৈকে এই বস্তুখিনি ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব আৰু এইখিনিয়ে যেতিয়া ৰংটো সলাব তেতিয়াই সেই যে ধুনীয়াকৈ কুটি কাটি বিলাহীখিনি থৈ দিছোঁ সেইখিনি এইখিনিত ঢালি দিম আৰু ঢালাৰ পাছত অলপ সময় ভাজাৰ পিছতে সোৱাদ অনুসৰি একে কম পৰিমাণত অলপমান নিমখ দিম আৰু অলপমান হালধিৰ গুড়া দিম। আৰু এয়া খুন্দনাটোত দেখিছেনে, ইলাইচি আৰু ডালচেনি অলপ খুন্দি লৈছোঁ, যিহেতুকে সোৱাদটো আৰু গোন্ধটো বৰ ধুনীয়া আহে। সোৱাদ নহয়, বেছিকৈ গোন্ধটো ভাল হয়। এয়া দেখিছেনে, ধুনীয়াকৈ মই কৈছিলোঁ যে ভাজি লৈছোঁ। ভাজি অলপমান হোৱাৰ পাছতে ইয়াত মই দিম অলপ হালধি আৰু নিমখ। সোৱাদ অনুসৰি দিব, বেছি নিদিব। আপোনালোকে যোনে যিমান খায় সেইটো অনুপাতেহে দিব। যিহেতুকে এইখিনি মই চেনি আৰু গুড় ব্যৱহাৰ কৰিম সেইদেখি নিমখৰ পৰিমাণটো কমাই দিছোঁ। আৰু এয়া ঢাকি দিছোঁ কিহৰ কাৰণে জানেনে, যাতে বিলাহীখিনি সোনকালে গলি যায়। আৰু দেখিবলৈ পালে মই হালধি দিছোঁ আৰু যিহেতুকে মই অলপ চটপটা খাই ভাল পাওঁ সেই দেখি মানে জালুকৰ গুড়া অলপ আৰু জলকীয়াৰ গুড়া অলপো ব্যৱহাৰ কৰিম। আপোনালোকে সেইটো ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু কৰিলে খাই ভাল লাগে। বস্তুটো মানে খুব সুস্বাদু হয়। এইখিনি ধুনীয়াকৈ ভাজি ভুজি হোৱাৰ পাছত ধুনীয়াকৈ ঢাকি থ'ম আৰু অলপ গলিবলৈ দিম। যিহেতুকে বিলাহী অতি সোনকালেই গলি যায়। বিলাহীখিনি গলি হোৱাৰ পাছতে তাত অলপ চেনি আৰু অলপ গুড়ৰ ব্যৱহাৰ কৰিম। এয়া দেখিছেনে গুড়, মই কিমান কম পৰিমাণৰ গুড় ব্যৱহাৰ কৰিছোঁ। বিলাহীখিনি মাত্ৰ 4টা বিলাহীৰ লগত মই ইমানকণ গুড় ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চেনি। আৰু বিশ্বাস কৰক এই আঞ্জাখন মাত্ৰ 5-10 মিনিটো নালাগে, ইমান সোনকালে হয়। এয়া মই গুড় দি দিলোঁ। গুড় দিয়াৰ লগে লগে এইখিনি আৰু সোনকালে গলিবলৈ আৰম্ভ কৰে। আৰু এইখিনি অলপ সময় ঢালি গেছটো একে ল' ফ্লেমত দি দিব। তাৰ পাছতে এয়া অলপ কাজু বাদাম আৰু কিচমিচ, লং ইলাইচি এইখিনি যেন থেতালি থৈছিলোঁ সেই গোটেইখিনি দি দিছোঁ। আৰু ইমান ধুনীয়া যে সোৱাদ আৰু ইমান ধুনীয়া কালাৰ হয়, আপোনাৰ দেখিয়ে ভাল লাগি যাব। এয়া প্ৰায় মোৰ হৈয়ে গ'ল। এইখিনি হৈ গ'ল মোৰ বিলাহী টক ৰেচিপি। আৰু এই বিলাহী টক ৰেচিপি মোৰ প্ৰায় হৈয়ে গ'ল। আৰু এইখিনি দেখিছেনে, প্লেটত মই ধুনীয়াকৈ সজাই উলিয়াই দিছোঁ মোৰ ভাগিনটোক টেষ্ট কৰিবলৈ। আৰু ইমান ধুনীয়া টেষ্ট হৈছে, মানে এবাৰ আলহীয়ে খোৱাৰ পিছত আকৌ এবাৰ আপোনাক ডিমাণ্ড কৰিবই। আৰু লগত যেতিয়া দি দিব গৰম গৰম পুৰি, মই কৈছোঁ নহয় সোনে পে সুহাগা। এয়া গৰম গৰম পুৰি কেইখনমানো বনাই ল'লোঁ। আজিৰ ৰেচিপি ইমানেই। আপোনালোকৰ যদি মোৰ ৰেচিপিবোৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। সকলোৰে দিনবোৰ শুভ হওক আৰু শান্তি হওক।